ভাগ্য সেই যিটো কপাল সেইটো খোল খাব গৈ আছে। হেল্ল' এণ্ড ৱেলকাম দোস্ত, মই তপন গোলা আৰু তপন গোলা ব্লগত পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি বৰ্তমান উপস্থিত আছোঁ বৰহাট নলবাৰী গাঁৱৰ এখন খেলপথাৰত, যিখন খেলপথাৰত আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ধাৰণ কৰি আপুনি বহুখিনি গাড়ী উপভোগ কৰিব পাৰিব। প্ৰথমতে জিমনি, দ্বিতীয়তে আপুনি লাভ কৰিব টাটা পাঞ্চ, আৰু তৃতীয়তে আটাইতকৈ বেছি ভাল লাগে যিখন গাড়ী মোৰ টাটা টিয়াগো, মাত্ৰ 100 টকা মূল্যত। আৰু এখন খেলপথাৰত আজি আহি পালোঁ। বিশেষকৈ এইটো খেল এতিয়ালৈকে হোৱা নাই, হ'বলৈ গৈ আছে 12 মে তাৰিখে, আৰু বহুতৰ ভাগ্য সেই যিটো কপাল সেইটো খোল খাব গৈ আছে। মাত্ৰ 100 টকাত এখন জিমনি, আৰু কিমান ভাল লগা কথা। আৰু আপোনালোকৰো কপাল খোল খাব পাৰে যদি 100 টকা মূল্যত আপোনালোকে এইখন টিকেট কিনি ল'ব পাৰে। আৰু ইয়াত মানে কি বিশেষকৈ এটা কথা ভাল লাগিলে কি ইয়াত টিকেটবিলাক আপুনি অফলাইন আৰু অনলাইন দুইটা প্ৰকাৰ লাভ কৰিব পাৰে। যিটো মই অফলাইন কিনি লৈছোঁ 100 টকা মূল্য দি, ভাগ্যই এতিয়া নিৰ্ধাৰণ কৰিব যে মই জিমনি চলাম নে বাইক চলাম। আৰু আপোনালোকেও তেনেকুৱা যদি বহুত দূৰত আছে মোতকৈ, তেতিয়াহ'লে আপোনাৰ ভায়ে সহায় কৰিব। কাৰণ আপোনাৰ ভায়ে আপোনাৰ ডিছক্ৰিপশ্যনত লিংক দি দিছে, সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট হোৱাটছআপ নম্বৰলৈকে গুচি যাব। তাত যিটো নেকি ডিপিত লাগি আছে স্কেনাৰ, সেই স্কেনাৰটো স্কেন কৰিলে আপোনাৰ টিকেটটো কনফাৰ্ম হৈ যাব। মাত্ৰ 100 টকা পে' কৰি দিয়ক, আৰু স্ক্ৰীনশ্বটটো সেইজন মালিক মানে এইজন ব্যক্তিৰ মোবাইলত পঠিয়াই দিয়ক। সেইকেইজনে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো ID নাম্বাৰ সেইটো পঠিয়াই দিব, আৰু আপোনাৰ টিকেটটো আপোনালোকে ডিজিটেল যোগে আপোনাৰ হোৱাটছআপত লাভ কৰি ল'ব পাৰিব। আৰু তেতিয়াহ'লে আৰু অলপ কথা পাতিব চেষ্টা কৰিম, যাতে আচলতে খেলটো লিগেল নে ইলিগেল, ইয়াৰ ওপৰত কথা পাতিম। আৰু এটা কথা মই জনাই দিব খোজোঁ, যদি আপোনালোকে ভাবিছে কনফিউজ যদি মনত আছে বোলে খেলখন হ'ব নহয় বা 100 টকা মোৰ এনেই যাব নেকি, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলৈ একেবাৰে প্ৰয়োজন নাই। কাৰণ এইখন খেল অলৰেডি স্বীকৃত হৈ গৈছে চৰকাৰৰ ফালৰ পৰা, আৰু খেলখন অৱশ্যেই হ'ব কালি পৰহি, যিহেতু মই টিকেট লৈছোঁ আৰু মোৰ নিচিনা গাঁওবাসীয়ে বহুতে টিকেট লৈছে আৰু অপেক্ষাত আছে মাত্ৰ গাড়ীখন চলাবলৈ। তেতিয়াহ'লে অলপ কাৰ্যকতাৰ কথা অলপ কথা পতাই দিওঁ আপোনালোকক, যে কিবা অসুবিধা হ'ব নেকি যদি টিকেট লৈ লয়, বা খেলখন হ'ব নেকি ইয়াৰ ওপৰত। আৰু এইজন হৈ গ'ল অভিজিত ভাই, মোৰ খুব ভাল বন্ধু। আৰু এইকেইজন ব্যক্তিয়ে, আৰু কেইজনমান ব্যক্তি আছে যি সকলোকেইজন ব্যক্তিয়ে ইয়াত উপস্থিত থাকিব পৰা নাই, কাৰণ সকলো ব্যস্ত থাকেই, আৰু সেই সম্ভৱত আজি থাকিব পৰা নাই। আৰু ভাইয়ে অলপ বুজাই দিব যে খেলটো কোন তাৰিখে হ'ব আৰু কেনেকুৱা ধৰণে টিকেটবিলাক আপোনালোকে পাব। আমাৰ এই খেলখন খেলিব লৈছে চাইডৰ ডিষ্ট্ৰিক্টৰ বৰহাটত। এবাৰ আমি প্ৰথমবাৰ খেলখন খেলাইছোঁ। খেলখনৰ বিষয়ে প্ৰথমতে একো গম পোৱা নাছিলোঁ, সেইকাৰণে আমি বহুত কষ্ট কৰি খেলখন খেলাইছোঁ। ইয়াত আমি বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ দিছোঁ। পুৰস্কাৰসমূহ আছে, প্ৰথমতে আছে মাৰুতি জিমনি, আৰু ছেকেণ্ডত আছে টাটা পাঞ্চ, আৰু থাৰ্ডত আছে টাটা টিয়াগো। ইয়াৰ বাহিৰৰ বাইক 5খন আছে, তাৰপৰা এখন এক্সেল 100 আছে। এনেকুৱা বহুত বিশেষ আকৰ্ষণীয় বহুত প্ৰাইজ আছে, যিখিনি আমাৰ সপোন, যিখিনি আমি হয়তো বাস্তৱ জীৱনত কিনাটো খুবেই ইম্পচিবল, মাত্ৰ ভাগ্যই নিৰ্ধাৰণ কৰিব। আৰু তেনেকুৱা বহুত ব্যক্তি আমি চাই আহিছোঁ ইউটিউব আৰু ফেচবুকৰ মাধ্যমে, যে যিজন ব্যক্তিয়ে খোজ কাঢ়িব নোৱাৰে, যিজন ব্যক্তিৰ 40 টকা মূল্য দি টিকেট কিনিব নোৱাৰে, তেনেকুৱা ব্যক্তিৰ ভাগ্যই খোল খাইছে আৰু আজিলৈকে ঠাৰ চলাই আছে। ঠিক তেনেকুৱা আপোনালোকক যিহেতু বুজাই দিলে আমাৰ অভিজিত দাই, এই নাম্বাৰত গৈ হোৱাটছআপত আমাৰ এটা স্কেনাৰ দিয়া থাকিব, এই স্কেনাৰটোত পে' কৰি আমাৰ হোৱাটছআপত স্ক্ৰীনশ্বটটো পঠিয়াই দিলে আমি টিকেটটো দি দিম তেখেতক। তেতিয়াহ'লে বুজি পালে, যিহেতু যিটো নেকি হোৱাটছআপ নাম্বাৰ তাত স্কেনাৰ দিয়া আছে, তাত গৈ স্কেন কৰক ধুনীয়াকৈ, আৰু নিজৰ টিকেট লাভ কৰক। আৰু লগতে এই জিমনি কি আছে, 2 হুইলাৰ 4 হুইলাৰ চব চলাওক, ইয়াৰ অলপ এনজয় কৰক জীৱনত। মাত্ৰ 100 টকাত তকদিৰ খোলাবলৈ গৈ আছে, আৰু কেৱল মাত্ৰ তোৰ ভাইয়ে আজি এইটো অফাৰ কৰিছে। দেন বন্ধুসকল, আজি লটাৰী সম্ভৱত অলপ এটা আপোনালোকক ভিডিঅ' দিলোঁ, যিটো ভিডিঅ'ত আপোনাৰ বহুত সহায় হৈ যাব পাৰে। মাত্ৰ আপোনালোকে টিকেটটো কিনি লওক। তেতিয়াহ'লে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।